নমস্কাৰ মই নবজতে এই মুহূৰ্তত এটা বিশেষ খবৰ দিবলৈ আছো এনএছ ডিলৰৰ সম্পৰ্কত এনএছ ডিলৰৰ যিসকল প্ৰাৰ্থী আছে তেওঁলোকে মোক প্ৰায় সুধি আছে যে আমাৰ ডাইচ কোড দুটা হৈ গল এটা এনএছ এৰ ফালৰ পৰা প্ৰভাইড কৰা ইউডেস কোড আৰু এটা আমাৰ স্কুলৰ ফালৰ পৰা দিয়া ইউডেস কোড গতিকে দুইটা ডাইচ কোড যেতিয়া অমিল হৈছে এতিয়া তেওঁলোকে মোলে ফোন কৰিছে যে দুইটাই আমাৰ অমিল যে মিলা নাই গতিকে হিসকল প্ৰাৰ্থী মনৰ এটাই টেনচন যে তেওঁলোকে চাকৰি লাভ কৰিব নকৰিব আমি যিখিনি তথ্য লাভ কৰিছো এই তথ্যৰ ভিত্তিত মই জনাব বিচাৰিছো যে যিসকল প্ৰাৰ্থীয়ে এনএছডিএলটো ডিলিট কৰি পেলাই তেওঁলোকৰ ইউডেসটো স্কুলৰ ফালৰ পৰা দিছিলে এনএছৰ ফালৰ পৰা ডাইচ কোড লোৱা নাছিলে তেওঁলোকৰ কোনো সমস্যা নহয় তেওঁলোকৰ ইউডেসটো মিলি থাকিলে মানে তেওঁলোকৰ যদি ডাইচ কোডৰ ৰেকৰ্ডটো যদি আছে তেওঁলোকৰ প্ৰকৃততে যদি শিক্ষক হোৱাৰ তেওঁলোকৰ যিখিনি নথিপত্ৰ আছে হেখিনি যে তেওঁলোকে দেখাব পাৰে তেতিয়া হল তেওঁলোকৰ কোনো সমস্যা নহয় ডকুমেন্টখিনি বিচাৰিব হেখিনি ডকুমেন্ট যদি আপোনালোকে দিব পাৰে কোনো সমস্যা নহয় কিন্তু এনআইএছৰ ফালৰ পৰা যেটো ইউডেস কোড প্ৰভাইড কৰিছিল সেই ইউডেসটো যদি আপোনালোকে ইয়াত ব্যৱহাৰ কৰে এতিয়া আবেদন প্ৰক্ৰিয়া যে চলি আছে সেই ইউডেস কোডটো যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়াহলে আপোনালোক চাকৰি লাভ নকৰিব স্কুলৰ ফালৰ পৰা ইউডেসটো যেটো দিছিল সেই ইউডেসটো ব্যৱহাৰ কৰিব লাগিব আৰু সেই ইউডেসটো ব্যৱহাৰ কৰি আপোনালোকে অনলাইন আবেদন কৰিব লাগিব এনআইএছৰ ফালৰ পৰা প্ৰভাইড কৰা ইউডেস কোডটো যদি আপুনি ব্যৱহাৰ কৰে তেতিয়াহলে আপোনালোকে চাকৰি লাভ নকৰিব গতিকে স্কুলৰ ফালৰ পৰা ইউডেসটো আপুনি ব্যৱহাৰ কৰিলে কিন্তু আপোনাৰ সাৰ্টিফিকেটত কি আছে সাৰ্টিফিকেটত আপোনালোকৰ কি আছে এনআইএছৰ ফালৰ পৰা প্ৰভাইড কৰা ইউডেস কোডটো আছে গতিকে অমিল হলনে মিলি নগল ডাবল ইউডেস কোড হল ডাবল ইউডেস কোড হলে নহব সিঙ্গল ইউডেস হ'ব লাগিব তেতিয়াহে আপোনালোকে চাকৰি লাভ কৰিব ডাবল হোৱাৰ কাৰণে এটা বহু প্ৰাৰ্থীৰ সমস্যাৰ সন্মুখীন হ'বলগা হৈছে বহুতে মোক জনাইছে এই ক্ষেত্ৰত যে কি কৰিলে ভাল হ'ব কি কৰিলে ভাল নহব এই সম্পৰ্কত মোক জনাই আছে গতিকে হিসকল প্ৰাৰ্থীৰ কাৰণে এটা বেয়া খবৰ কিন্তু খবৰটো মই দিবলৈ মন যোৱা নাছিলে কথাটো নকাকো থাকিব নোৱাৰো যেটো প্ৰাৰ্থীসকলৰ ফালৰ পৰা মোক ইতিমধ্যে জনাইছে যে কথাটো আপোনালোকে জনাই দিও গতিকে মই জনাই দিছো আপোনালোকক যদি কিবা ক'ব লগা আছে কমেন্ট সেকশন লিখিব কাৰণ আপোনালোকক মই যেটো কৈছিল যে ইউডেসটো আপোনালোকৰ মেন্ডেটৰি ইউডেসটো লাগিবই বাকি ডকুমেন্টৰ ক্ষেত্ৰত ৰিলেক্সেশন হয়তো পাব পাৰে আপোনালোকে কাৰবাৰ দুই এখন ডকুমেন্ট দিয়া নাই বা কিবা প্ৰবলেম আছে তেওঁলোকৰ হেখিনি ডকুমেন্ট উলিওৱা ক্ষেত্ৰত কিবা যদি সমস্যা হৈছে তাত যদি ৰিলেক্সেশন দিলো কিন্তু ইউডেসত ৰিলেক্সেশন হয়তো নিদিব পাৰে আপোনালোকক গতিকে ইউডেসটো মেইন হৈ আছিল আৰু মই জনাই আছিলো আপোনালোক যে ইউডেসটো আপোনালোকে এনএছৰ ফালৰ পৰা যেটো ইউডেস দিয়া হৈছিল হি ইউডেসটো ব্যৱহাৰ কৰিলে কামত নাহিব বুলিও মই আগতে বা জনাইছিলো আপোনালোক হয়তো নিশ্চয় মনত আছে আৰু ভিডিও মই পষ্ট ইতিমধ্যে কৰি আছো মই কিন্তু এটা কথা হল যে এনেকৈ হয়তো বহু প্ৰাৰ্থী বঞ্চিত হৈ যাব এতিয়া মানুহবিলাকে তো কৰম বুলি কৰা নাছিলে তো উপায়টো নাই কিন্তু সুপ্ৰিম কোৰ্টৰ যি নিৰ্দেশ মতে ইতিমধ্যে ডিডব্লিউ যিখন নটিচ জাৰি কৰিছে সেই জাৰি কৰাৰ মতে ইতিমধ্যে আমি কথাখিনি জনাইছো গতিকে বেলেগ আৰু ক'বলগীয়া নাথাকে কাৰণ যিখিনি ব্যৱস্থা ল'ব লগা আছিল লৈছে আৰু মই এটো নকওঁ যে ৰিলেক্সেশন দিব লাগে কিবা কৰিব লাগে তাৰ মাজতো কিন্তু একাংশই কৈছো যে আপুনি কিয় ক'ব আমাৰটো সকলো ডকুমেন্ট ক্লিয়াৰ আছে আপুনি ক'বলৈ কোন আমি চাকৰি কাৰণ কম্পিটিশন এটা যুগত এই ধৰণৰ মন্তব্য কৰাটো অনুচিত গতিকে আমি হেকাৰণে কৰা নাই মানে কি মই ভাবিছিলো যে এনআইএছৰ ডিলিট কৰা যিসকল প্ৰাৰ্থী আছে তেওঁলোকৰ ইউডেসটো হয়তো ৰিলেক্সেশন দিব কিন্তু এনআইএছৰ ডিলিট কৰা একাংশ প্ৰাৰ্থী এতিয়া এই ইউডেসটো এতিয়া কাল হৈ পৰিছে তেওঁলোকে ৰিলেক্সেশনটো ইউডেসত বিচাৰিছিল কিন্তু এতিয়া ইউডেসত তেওঁলোকে ৰিলেক্সেশন নেপায় বুলি ইতিমধ্যে আমি খবৰ লাভ কৰিছো এতিয়া তেওঁলোকৰ কাৰণে এটা বহুত বেছি বেয়া খবৰ কাৰণ এনেকুৱা এটা খবৰ তেওঁলোকক দিবলৈ মোৰ মন নাযায় কিন্তু কি কৰিব উপায়টো নাই একচুয়ালি তেওঁলোকে কৰো বুলি কোৱা নাছিলে যেটো তেওঁলোকে এনআইএছত ডিলিট হয়তো তেওঁলোকে নকৰিলে এইখিনি কথা জনা হলে এতিয়া কৰিলে তেওঁলোকৰ এটো ধৰণৰ হলগে এতিয়া এই ক্ষেত্ৰত যদি আপোনাক কিবা ক'ব লাগে আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয় অসম